গোবিন্দ দত্তৰ পুত্ৰ মানৱ প্ৰতীম দত্ত বিষ্ণুস্বৰূপ বৰক আমাৰ কন্যা শ্ৰীমতী নামটো কৈ দিব কৃষ্ণা পেগু বিবাহ দিবৰ কাৰণে বৰ আমন্ত্ৰণ কৰি অনা হৈছে। সমাজে উচিত বিধানেৰে বিবাহ কাৰ্য সুসম্পন্ন কৰে যেন আমিও আজি পেগু বংশৰ শ্ৰীমতী বিবাহ কৰিবৰ কাৰণে অহা হৈছে। সমাজে উচিত বিধানেৰে বিবাহ কাৰ্য সুসম্পন্ন কৰে যেন বৰ কন্যা চাই ক'ব হাত দুখন তোমালোক দুয়ো সমভাৱাপন্ন হোৱা। এতিয়া বৰ উঠিব লাগিব, কন্যা উঠিব লাগিব। ভকতে কথা ক'ব পাৰিবনে? দেখুৱাব লাগিব এইফালে বা সেইফালে দিলে হ'ব, সেইফালে দিলে হ'ব। দৰা কন্যা কন্যাদাতা থিয় হৈ অখিল ব্ৰহ্মাণ্ডত যিজনে লীলা কৰি আছে সেই ভগৱান আমাক বৰ কন্যাৰ ফালে চাই তোমাক দুয়ো সমভাৱাপন্ন হোৱা। সেইটো হৈ গ'ল নহয়। বৰ কন্যা কন্যাদাতা থিয় হৈ অখিল ব্ৰহ্মাণ্ডত যিজনে লীলা কৰি আছে সেই আমাক সমানতা প্ৰাপ্ত কৰাওক। সৰ্বব্যাপক পৰমাত্মাই আমাৰ দুয়োৰে হৃদয়ত সমানতা প্ৰাপ্ত কৰাওক। বিশ্বৰ প্ৰাণস্বৰূপ ভগৱন্তই আমাৰ প্ৰাণ একে কৰাওক। সমগ্ৰ বিশ্বৰ ধাৰণকাৰী ভগৱন্তই আমাক সমানে ধাৰণ কৰক। বিষ্ণুৱে সমজ্ঞানী কৰাওক আৰু উভয়কে সমভাৱাপন্ন কৰাওক। আকৌ ক'ব লাগিব। দাতাৰ বাওঁহাতৰ ওপৰত কন্যাৰ সোঁহাতত লৈ বৰৰ সোঁহাত দাতাৰ সোঁহাতেৰে ধৰি এই কাৰ্য উঠা কন্যাদাতাই ক'ব হে ভগৱান হে সুধিহক আজি দত্তবংশৰ মানৱ প্ৰতীম দত্ত তৃতীয়া তিথিত এই পুণ্যভূমিত ভাৰতবৰ্ষত শুভ যুগ শুভ লগ্নত এই বিবাহত আমাৰ কন্যা শ্ৰীমতী কৃষ্ণা পেগু যথাসাধ্য হালংগিত কৰি সম্পাদন কৰিলোঁ। এতিয়া আপুনি এতিয়া আজিৰ পৰা
মানে তেওঁৰ হাতত আপুনি চমজালে, এইটো হাতে বাওঁ ওপৰত হয়। এতিয়া মানে তেওঁ আপুনি চমজালে নহয়, এতিয়া মানে তেওঁ আজিৰ পৰা ল'ব আৰু। বৰে ক'ব, পৰমেশ্বৰক সাক্ষী কৰি আপোনাৰ দান শুদ্ধচিতে গ্ৰহণ কৰিলোঁ। ত্ৰিলোক সৃষ্টিকৰ্তা স্বতঃপ্ৰকাশ ভগৱন্তই বৰণ্য তেজ ধাৰণ কৰিছোঁ। তেওঁ বুদ্ধিস্থিতি হৈ আমাৰ বুদ্ধিক সৎকৰ্মত প্ৰেৰণা কৰক। এতিয়া দুই হাত আৰু ভাগৱতলৈ চাই তুমিও সেৱা কৰিবা। কৃষ্ণ হৰি পাৰিজাত আদি নানা ফুলেৰে এই মালাধাৰী গাঁঠি আনি আপোনালৈ আগবঢ়ালোঁ। আপুনি মালাধাৰ ডিঙিত পিন্ধি মোক ধন্য কৰিব। এতিয়া বৰাই মালাটো ল'ব। সেইবিলাক থৈ লৈছোঁ, তোৰ তাত নিজে পিন্ধিব। এতিয়া বৰাই এইডাল লওক। হে আয়ুষ্মতী, মোৰ জীৱনৰ উন্নতি হকে এই পবিত্ৰ মালাধাৰী তোমাৰ ডিঙিত পিন্ধাই দিলোঁ। তুমি দীৰ্ঘজীৱী হোৱা। আজিৰ পৰা তোমাক পত্নীৰূপে গ্ৰহণ কৰিলোঁ। মালা পিন্ধাই দিব লাগে। কৃষ্ণ হৰি এতিয়া দুই বহিব লাগে। বহাতে অন্যায় সেৱা জনাব লাগিব আৰু বৰে মূৰত মানে হাত দি পেলাই আশীৰ্বাদ দিব লাগিব। একেবাৰে চৰণত ধৰি দেই, সেইবিলাক ধৰি যায় নহয়। সেইটো বহাতে বহা পায়, বহিছে পায়, তেওঁ চৰণত ধৰিব লাগিব। তাৰমানে তুমি স্বামী হিচাপে আজি গ্ৰহণ কৰিলা নহয়, সেৱা কৰিব লাগিব। স্বামীয়ে মানে আশীৰ্বাদ দিব। কৃষ্ণ হৰি ৰাম হ'ব। এতিয়া বৰে ক'ব, হে আয়ুষ্মতী, দীৰ্ঘায়ু হোৱা, প্ৰতিৱতা হোৱা, তেজস্বিনী হৈ সুযোগ্য সন্তান আৰু ধন লাভত মন দিয়া। হে আয়ুষ্মতী, সুন্দৰী শিপিনীসকলে সূতা কাটি তোমালৈ এই কাপোৰ বৈছে আৰু তোমাক পিন্ধিবলৈ দিছে। সেইসকলৰ আদৰ্শৰে এনে কাপোৰ বৈ কাটি তুমি নিজেও পিন্ধিবা, আনকো পিন্ধাবা। ভগৱানে আমাৰ দুয়ো হৃদয় একে কৰক। আমাৰ শুভ মিলন মংগলময় হওক। কন্যাই ক'ব, হে বৈষ্ণৱবৃন্দ, আপোনালোকক সাক্ষী কৰি আজি এই আয়ুষ্মানক মই স্বামীৰূপে গ্ৰহণ কৰিলোঁ। কন্যাদাতাই বহা পাই কওকচোন, ঘৰকচোন হাতখন দি। হে লক্ষী, তুমি উপজাৰে পৰা মই যদি কোনো বেয়া ব্যৱহাৰ কৰিছিলোঁ, সেই সকলোবিলাক ক্ষমা কৰিবা। চন্দ্ৰৰ মানত ৰোহিণী, নলৰ মানত দময়ন্তী আৰু নাৰায়ণৰ মানত লক্ষী যেনে তুমিও যেন তোমাৰ স্বামীৰ মানত তেনে স্নেহৰ পাত্ৰী হোৱা। ধনৱতী, পুত্ৰৱতী আৰু হৰিপৰায়ণা হৈ
সুদীৰ্ঘকাল পৰমায়ুসে জীয়াই থকা দীৰ্ঘকাল প্ৰমাণিকে জীয়াই থকা এতিয়া যৌতুক দান আহিলে এইটো এতিয়া যৌতুকত কিবা দিব নেকি কাহি বাতি কিবা এটা সম্পূৰ্ণ